টিকু সোনকালে বল দেই, মোৰ কিন্তু পিছত নামভৰ্তি কৰা নহ'ব আৰু তই এনেকৈ গান গাই থাকোঁতেই যাব। হয় নেকি? হ'ব হ'ব বা ব'ল, আমাৰ দেৰিয়ে হৈছে। তই দুটা কোনে আছ সাজি খুচি? মই দেখোন একোৱে নাই কৰা দুটা। ইটোৱে কৈছে ব'ল, সিটোৱে কৈছে ব'ল। কোনে? আমি মানে নামভৰ্তি কৰিবলৈ যাওঁ মা। মানে মা আমাৰ কলেজৰ ওচৰতে ফেশ্বন শ্ব' মানে পাতিছে, মানে সুন্দৰী প্ৰতিযোগিতা পাতিছে। তাত মই অংশগ্ৰহণ কৰোঁ মা, কাৰণ মই ইমান ধুনীয়া দেখিবলৈ, গোটেইজনী দেখিবলৈ একদম বহুত ধুনীয়া। সেইকাৰণে ভাবিছোঁ মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ, কিজানি জিকিয়ে যাওঁ। ভালেই কৰিছ, ময়ো যাব পাৰিম নে নোৱাৰিম? ময়ো দেখিবলৈ গোটেইজনী একেবাৰে ধুনীয়া। মা সেই মাইকী মানুহে নকৰে নহয় ফেশ্বন শ্ব', ছোৱালী মানুহে কৰে। হ'ব দে, ছোৱালী বোৱাৰী বুলি কি কথাটো আছে আৰু। বাৰু হ'ব দে, তই ক। এই মই বৌৱানী ঘৰৰ পৰা আহোঁগৈ দেই, তোহোঁতো তালৈ যা। আজি নামভৰ্তি কৰি আহিলগৈ বাৰু, কাইলৈ মই এপাক চাবলৈ যাম কিন্তু। ঠিক আছে মা, যাবা, মই যাওঁ। ব'ল টিকু। বা ব'ল। খুৰা, ইয়াতে বাৰু ফেশ্বন শ্ব'ৰ মানে সুন্দৰী প্ৰতিযোগিতাৰ নামভৰ্তি কৰা হৈছে নেকি? মানে মই কৰিবলৈ আহিছিলোঁ নামভৰ্তি। ইয়াতে কৰা হৈছে বাৰু নামভৰ্তি। তোমাৰ নামটো কিনো? মোৰ নামটো ৰিমজিম কাশ্যপ। ধুনীয়া নাম দেখোন। মই বাৰু নামভৰ্তি কৰি দিম বাৰু দিয়া। ঠিক আছে খুৰা, নামভৰ্তিটো কৰি দিব। টিকু যাওঁ ব'ল। তই যাচোন ৰগে, মই মানে এই সৰুকৈ কাম এটা আছে। ঠিক আছে। হেৰি মানে খুৰা, আৰু এটা নামভৰ্তি কৰাব লাগিছিলে। কোৱাচোন বাৰু নামটো কি? নামটো ৰাখী বৰুৱা। ঠিক আছে, ৰিমজিম কাশ্যপ আৰু এটা নাম ৰাখী বৰুৱা। মই বাৰু নামভৰ্তি কৰি দিম। ঠিক আছে খুৰা, কাইলৈ তেনেহ'লে মই 11টা মান বজাত দুইজনীকে লৈ আহিম। ঠিক আছে, ধন্যবাদ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰাৰ বাবে। কলেজতে পাতিব ফেশ্বন শ্ব'টো। ঠিক আছে খুৰা, মই যাওঁ। মানে কি কৰিছ? কাইলৈ ফেশ্বন শ্ব'ত ভাগ ল'বি ন তই? মই আজি নামভৰ্তি কৰাই আহিলোঁগৈ। এই খোৱাটো নাপাওঁ। তই কাইলৈ আহিবি তেনেহ'লে, লগ পাম। ৰিণিকিলে ফোন এনেকৈ কৰি লওঁ আৰু। হয় নেকি? কি কৰিছ? হেৰি, কাইলৈ ফেশ্বন শ্ব'ত ভাগ ল'বি? ল'লি তই? ময়ো ল'লোঁ নহয়। ভালেই হ'লে, কাইলৈ লগ পাম। কোন জানো জিকে আৰু, ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক। ময়ে জিকিম চাগে আৰু, কি কবি। কাম বন কৰি মেলি আহিছোঁ, কাৰ লগত কথা পাতি আছোঁ? মা, মুলুকি আৰু ৰিণিকিৰ লগত কথা পাতিছিলোঁ আকৌ। তেহেঁতকেইজনী বা আহিব তাকে কৈছোঁ। ইমান ধুনীয়া ছোৱালীবিলাক আছে, কোননো জিকে? মোৰ ইমান মৰম লগা ছোৱালী এজনী, তই জিকিবি আকৌ, কোননো জিকিব আৰু। মা সঁচাই কৈছেনে? সঁচা। এতিয়া আমাৰ সুন্দৰী প্ৰতিযোগিতা আৰম্ভ হ'বলৈ গৈ আছে। সুন্দৰীসকল ৰেডি হোৱা, আহিবলৈ এজন এজনকৈ। বিচাৰক মণ্ডলী ইয়াতে বহি আছে। আপোনাক সকলোকে মই চিনাকি কৰাই নিদিওঁ বিচাৰক মণ্ডলী। যেতিয়া ৰিজাল্ট সময় আহিব, তেতিয়া আপোনালোকক মই চিনাকি কৰি দিম। এতিয়া অহা প্ৰথম প্ৰতিযোগীগৰাকীৰ নাম হৈছে শ্ৰী হিমাংকিতা বৰা। হিমাংকিতা, তোমাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। হিমাংকিতা, তোমাক দেখিবলৈ বৰ ধুনীয়া লাগিছে। বিচাৰকৰ ওচৰত এটা প্ৰশ্ন আছে, যিটো মই আগবঢ়াই দিছোঁ। প্ৰশ্নটো হৈছে, সুন্দৰী প্ৰতিযোগিতা বুলি ক'লে তুমি কি ভাবা? কেনেকুৱা এজনী ছোৱালী হ'ব লাগিব সুন্দৰী প্ৰতিযোগিতাত উইনাৰ হ'ব কাৰণে? আৰু তুমি কেনেকুৱা ছোৱালী উইনাৰ হ'ব বুলি ভাবা? সুন্দৰী প্ৰতিযোগিতা বুলি ক'বলৈ গ'লে মোৰ নিচিনা এজনী ধুনীয়া বগা চিগা ছোৱালী হ'ব লাগিব। লগতে ছোৱালীজনী কথাত ষ্টাইলিছ থাকিব লাগিব। আৰু লগতে এটি ধুনীয়া মিচিকীয়া হাঁহি থাকিব লাগিব। সেইজনী ছোৱালী সুন্দৰী প্ৰতিযোগিতাত উইনাৰ হ'ব লাগে। ঠিক আছে, তোমাৰ মন্তব্য আমি শুনিলোঁ। এতিয়া আমাৰ নেক্সট সুন্দৰীজনী আহিব। নেক্সট সুন্দৰীজনীৰ নাম হৈছে ৰাখী বৰুৱা। ইমান মৰম লাগিছে দেখিবলৈ। এইজনী সুন্দৰী প্ৰতিযোগিতাৰ উইনাৰ হ'ব নেকি? তোমাৰ কাৰণে বিচাৰ কৰা এটা কুৱেশ্যন আছে যে সুন্দৰী প্ৰতিযোগিতাত তুমি ভাগ লৈছা আৰু তাত তুমি এটা এনচাৰ দিব লাগিব। আমি এটা কুৱেশ্যন কৰিম। কুৱেশ্যনটো হৈছে এইটো যে সুন্দৰী প্ৰতিযোগিতাত কোনজনী ছোৱালী বা কেনেকুৱা ছোৱালী উইনাৰ হ'ব লাগে আৰু উইনাৰ হ'বলৈ কি কি যোগ্যতা থাকিব লাগিব? আই থিংক মেম, মোৰ নিচিনা এজনী ধুনীয়া ছোৱালী সুন্দৰী প্ৰতিযোগিতাত উইনাৰ হ'ব লাগিব বুলি মই ভাবোঁ। মোৰ নিচিনা এজনী ছোৱালী আৰু মোৰ নিচিনা এজন ষ্টাইলিছ, অলপ ষ্টাইলত কথা ক'ব পৰা, চকু জুৰি ধুনীয়া হ'ব লাগিব। লগতে চুলিডাল হেয়াৰ কাটটো অলপ চুটিকৈ কাটিব লাগিব আৰু মোৰ নিচিনা ধুনীয়া এযোৰ ড্ৰেছ পিন্ধি ষ্টাইলত কথা কৈ ওলাব লাগিব। আৰু তেওঁ গুণ থাকিব লাগিব ষ্টাইলত কথা কোৱা। আৰু মই সেইটোৱে ভাবোঁ আৰু মেম। এইবিলাক গুণেই লাগে। ৰমজুকৈ নাথাকিবাচোন ইয়াত। অ'কে ৰাখি, তুমি এতিয়া যোৱা। এতিয়া আমাৰ নেক্সট প্ৰতিযোগীগৰাকী আহিব শ্ৰী ৰিমজিম কাশ্যপ। তোমাক মঞ্চলৈ নিমন্ত্ৰণ কৰা হ'ল ৰিমজিম। বাই আহিব এতিয়া।
এই ইজনী ছোৱালীয়ে জিকিব নেকি? ইমান মৰম লাগিছে ছোৱালীজনী, ইমান মৰম লাগিছে দেখিবলৈ। আগৰ ছোৱালীজনী সোধাৰ দৰে তোমাকো সুধিছোঁ ৰিমজিম। তুমি এতিয়া সুন্দৰী প্ৰতিযোগিতাত ভাগ লৈছা। সুন্দৰী প্ৰতিযোগিতাত কেনেকুৱা ছোৱালী উইনাৰ হ'ব লাগিব? মানে কেনেকুৱা গুণ থাকিব লাগিব ছোৱালীজনীৰ গাত? তুমি কোৱাচোন ৰিমজিম। ছোৱালীজনীৰ গাত বহুতেই গুণ থাকিব লাগিব। এটা গুণ হ'ল ষ্টাইলিছ কাপোৰ পিন্ধিব লাগিব। 2 নম্বৰতে মিচিকীয়া এটা হাঁহি থাকিব লাগিব মুখত, আৰু মৰম লগা কথা ক'ব লাগিব, ষ্টাইলত কথা ক'ব লাগিব, সেইবিলাকে গুণ থাকিব লাগিব। আৰু সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু বেলেগ নাই, আৰু অকল মুখখন ধুনীয়া হ'লেই হ'ল। ড্ৰেছ চ্ৰেছবোৰটোকে মেকআপ চেকআপ কৰি ধুনীয়া আহিলেই হ'ল। আৰু মুঠতে চবতে কি ধুনীয়া মুখৰ ছোৱালীজনীয়ে সুন্দৰী প্ৰতিযোগিতাত উইনাৰ হ'ব বুলি মই ভাবোঁ। আৰু কোন উইনাৰ হ'ব বুলি ভাবোঁ মই নাজানো ভালকৈ, বিচাৰ মণ্ডলী আছে নহয়, তেওঁলোকে সিদ্ধান্ত ল'ব। ৰিমজিম, তোমাৰ কথাখিনি আমি শুনিলোঁ বাৰু। এতিয়া নেক্সট প্ৰতিযোগীগৰাকী আহি আছে। নেক্সট প্ৰতিযোগীগৰাকীৰ নাম হৈছে কুহি বৰগোহাঁই। কুহি, তোমাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। ৰাম, এতিয়াহে আহিছোঁ পাই। ঠিকো এই ৰিমজিম ওলালে নাই? এই ৰিমজিম বাও গ'ল, বুঢ়াইও গ'ল, তোমাৰ মানে ৰিমজিম বায়ো গ'ল। তুমি যোৱাৰ পিছতে আহি পালা মানে। মোৰ ছোৱালীজনীৰ পাৰফৰ্মেঞ্চ মই চাবই নোৱাৰিলোঁ। দুখ লাগে মোৰ। একো নহয় না, কেনেকৈ চোৱা, ফাইনেল যে দিয়াই নাই নহয়। কুহি, দেখিবলৈ বৰ ধুনীয়া এজনী হৈ আহিছা। অন্য ছোৱালীবিলাকক সোধাৰ দৰে তোমাকো সুধিছোঁ, সুন্দৰী প্ৰতিযোগিতাত উইনাৰ হ'বলৈ কেনেকুৱা এজনী গুণ সম্পন্ন ছোৱালী হ'ব লাগিব? তুমি কোৱাচোন বাৰু, অলপ বহলাই ক'বা। মানে সুন্দৰী প্ৰতিযোগিতাত উইনাৰ হ'বৰ কাৰণে ছোৱালীজনী দেখিবলৈ ক'লাই হওক বা বগাই হওক, কোনো কথা নাই। ছোৱালীজনী দেখিবলৈ ভালেই হওক বা বেয়াই হওক, কোনো কথা নাই। অন্তৰখন চাফা হ'ব লাগিব, সকলোৰে লগত ব্যৱহাৰ পাতি ভাল কৰিব লাগিব। মেম, মই এইখিনিয়ে ভাবোঁ, সকলোৰে লগত মিলা প্ৰীতিকৈ থাকিব লাগিব। মই সেইটোৱেই ভাবোঁ বাইদেউ। আৰু আপুনি মোৰ পৰা মানে আপুনি সেইটোৱেই উত্তৰ পাব মেম। হ'ব কুহি, তোমাৰ মন্তব্য শুনিলোঁ, ভাল লাগিলে। এতিয়া তুমি যোৱা। নেক্সট প্ৰতিযোগীগৰাকীৰ নাম হৈছে মুনকি ভূঞা। মুনকি, তুমি আগৰ কুৱেশ্যনকেইটা সুধিছে, মই আকৌ ৰিপিট কৰি নাথাকোঁ, তুমি তোমাৰ এনচাৰটো কোৱা। আৰু মুখখন দেখিবলৈ ধুনীয়া হ'ব লাগিব, ষ্টাইলিছ কাপোৰ পিন্ধিব লাগিব, মই সেইবোৰে ভাবোঁ। আৰু এই প্ৰতিযোগিতাত উইনাৰ হ'ম বুলি মই হ'ম বুলিয়ে ভাবোঁ। আপোনালোকে বা কি কয়, এইটো চাগে মই উইনাৰ হ'ম। আৰু এতিয়া মই যাওঁ, মোৰ পিছৰ প্ৰতিযোগিতাৰ চাগে ৱেইট কৰি আছে। মেম, মোৰ মন্তব্যটো সেইটোৱেই। ঠিক আছে, তুমি যোৱা। আমাৰ নেক্সট প্ৰতিযোগীগৰাকীৰ নাম হৈছে মুনকি ভূঞা। মুনকি, তুমি অন্য কোৱাৰ আগতে এটা কথা কৈ লোৱা, তুমি মানে পঢ়াৰ কাৰণটো কি ক'ব পাৰিবা নেকি অকণমান? মেম, মই কেতিয়াও হিল চেণ্ডেল পিন্ধা নাছিলোঁ, আৰু আজি ফেশ্বনৰ কাৰণে হিল চেণ্ডেল এযোৰ পিন্ধিছিলোঁ। সেইকাৰণে পৰিলোঁ মই মেম। ঠিক আছে, কুৱেশ্যনটো তুমি শুনিছা, এনচাৰটো কোৱা। মেম, এনেকুৱা হ'ব লাগিব ছোৱালীজনী যাতে দেখিলেই সকলো একদম ঢাল খাই পৰি যায়। ইমান ধুনীয়া ষ্টাইলত আহিব লাগিব, ইমান ধুনীয়া ষ্টাইলত আহিব লাগিব যে সকলো মানুহ ঢাল খাই পৰি যায়। এইটো প্ৰতিভাই থাকিব লাগিব, বেছি নালাগে আৰু। এয়াই হ'ল আমাৰ বিচাৰক মণ্ডলী। আপোনালোকে নিজৰ আসন গ্ৰহণ কৰক। আৰু আমাৰ সুন্দৰীগৰাকী ভিতৰতে চাগে বহুত ভয়কৈ বহি আছে। সকলো মঞ্চলৈ মাতিছোঁ, মঞ্চলৈ আহা তোমালোক। আৰু এতিয়া আমি ফাইনেল ৰিজাল্টটো ঘোষণা কৰি দিম। ইয়াত গোটেইকেইজনী মানে সুন্দৰী একেলগে ৰ'বলৈ জেগাটো অলপ কম হ'ব। ইয়াত এজনী যিহেতু অকণমান শ্ব' দেখাব পৰাকৈ আমাৰ ষ্টেজটো বহিছিলে, অলপ কিনাৰত আমাৰ ফাইনেল ৰিজাল্ট দিয়া মানে ষ্টেজটো আছে। সকলো দৰ্শকসকলক আমি অনুৰোধ জনাইছোঁ তালৈ যাবৰ কাৰণে। আৰু লগতে বিচাৰক মণ্ডলী আৰু দৰ্শকসকল আৰু সুন্দৰীসকল, তোমালোক চব মানে সেইখন ষ্টেজলৈকে ব'লা। তোমালোকক দেখি খুব ভাল লাগিছে, সকলোৱে হাঁহি আছা।
দুজনীমানৰ মুখত অলপ ভয় দেখিছোঁ মই, কিন্তু ভাল লাগিছে তোমালোকে এনেকৈ অংশগ্ৰহণ কৰিছা। আমাৰ ৰিজাল্ট আহি গৈছে, কিন্তু শুনিবলৈ সকলো ৰেডি আছে নে তোমালোক? ইছ ৰাম, একেবাৰে কুহি যদি আগতেই থাকে যেন একেবাৰে তাইহে উইনাৰ হ'ব। তেনেহ'লে আহা আমি ফাইনেল ৰিজাল্টটো ঘোষণা কৰোঁ। উইনাৰ হৈছে শ্ৰী কুহি বৰগোহাঁই। কংগ্ৰেচুলেশ্যনছ কুহি, তোমাক বহুত বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। এনেকৈ আগলৈ ধুনীয়া মন্তব্য দি যাবা আৰু ধুনীয়া ধুনীয়া ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰি যাবা। ইমান জিকিম বুলি ভাবিছিলোঁ, নিজিকিলোঁ। ৰাখি তুমিয়ে কৈ দিয়া আজি মই নকওঁ দিয়া। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ আহিম আমি নতুন এটি ভিডিঅ'ৰ লগত। আজিলৈ বাই।